ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো অক্টোবৰ মাহৰ পৰা বিশেষকৈ 5 ৰাশি অত্যন্ত শুভ হ'বলৈ গৈছে এই 5 ভাগ্যশালী ৰাশিৰ বিষয়ে আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব বিশেষকৈ প্ৰেম চাকৰি ব্যৱসায় ক্ষেত্ৰত কেনে ধৰণৰ পৰিৱৰ্তন লোৱা হৈছে এই ভাগ্যশালী ৰাশি কেইটাৰ ভিতৰত প্ৰথম ৰাশিটো হৈছে সিংহ ৰাশি লোকসকলৰ বাবে এই মাহটো মধ্যমীয়া দেখা পোৱা গৈছে বিশেষকৈ এই অক্টোবৰ মাহটোৱে বিশেষকৈ সিংহ ৰাশিৰ লোকসকলৰ বাবে বহুত বেছি বিশেষকৈ বিভিন্ন ক্ষেত্ৰত অলপ হলেও বিশেষকৈ ইতিবাচক ফল আনিছে বিশেষকৈ দেখা পোৱা গৈছে যে এই মাহটো আপোনালোকৰ মিশ্ৰিত বেগ হিচাপে প্ৰমাণিত হ'ব বিশেষকৈ আৰম্ভণিতে দেশ বিদেশৰ সকলোৰে পৰা বা আপোনালোকৰ আত্মীয় সকলৰ পৰা অপৰিসীম সহযোগিতা লাভ কৰিব আপোনালোকৰ সিনিয়ৰ সকলে আপোনালোকক আশীৰ্বাদৰ বৰষুণ দিব সাপোৰ্ট দিব আৰু প্ৰমোচনো সম্ভৱ কিছুলোকৰ পৰীক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা সকলৰ বাবে এই সময় অত্যন্ত শুভ হ'ব এই মাহটোত আকাংক্ষিত স্থানলৈ সিংহ ৰাশি জাতক-জাতিকাসকলে বদলি বহুদিনীয়া যি ইচ্ছা পূৰণ হ'ব পাৰে ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচৰা সকলৰ বাবে এই মাহটো ভাল হ'ব এইবাৰ এই বিশেষকৈ এই অক্টোবৰ মাহটোত নতুন দোকান নতুন ব্যৱসায় বিশেষকৈ খোলাৰ বাবে ওপেন কৰাৰ বাবে আপোনালোকে কিছু সুযোগ আহিব বুলি কৈছে অৱশ্যে তেনে কৰাৰ আগতে সদায় আপোনালোকৰ শুভাকাংক্ষীৰ পৰা পৰামৰ্শ লোৱাটো উচিত এই মাহৰ দ্বিতীয় সপ্তাহত বিশেষকৈ পৰিয়ালৰ সৈতে হঠাতে ছুটি বা দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ সম্ভাৱনা আছে ভ্ৰমণটো সুখদায়ক আৰু উপভোগ্য বুলি প্ৰমাণিত হ'ব মাহৰ মাজভাগত অলপ প্ৰত্যাহ্বান হ'ব পাৰে সিংহ ৰাশি জাতক-জাতিকাসকলৰ বাবে কৰ্মৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে বিৰোধীয়ে কিন্তু আপোনালোকৰ কামত বাধাৰ সৃষ্টি কৰিব পাৰে বা বাধা দিবলৈ চেষ্টা কৰিব পাৰে এই সময়ছোৱাত আপুনি আপোনালোকৰ উদ্ধতন বিষয়ৰ পৰা কম সমৰ্থন লাভ কৰিব পাৰে ফলস্বৰূপে আপোনালোকৰ কৈছে যে এই সময়খিনিত আপুনি অহৰহ অনুভৱ কৰিব যে আপোনাক কামত অৱহেলিত কৰা হৈছে অৱশ্যে এই পৰিস্থিতি বেছি দিন নাথাকিব গতিকে নিজৰ ধৈৰ্যৰে নিজৰ কামবোৰ ভালকৈ আপোনালোকে সম্ভালিব লাগিব বা সম্ভালি আগবাঢ়ি যাব লাগিব গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে ধৈৰ্য বজাই ৰাখিব লাগিব আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত নলব এই সময়ছোৱাত ব্যৱসায়ীসকলে কৈছে যে বিত্তীয় লেনদেনৰ ক্ষেত্ৰত বিশেষভাৱে সাৱধান হ'ব লাগিব যিকোনো ৰিস্কি প্ৰজেক্ট বা ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ এৰক বুলি কৈছে এই মাহৰ প্ৰেমৰ সম্পৰ্কটো কোনো ডাঙৰ পদক্ষেপ লোৱাৰ আগতে 10 বাৰ চিন্তা কৰিব লাগিব নহলে পিছত আক্ষেপ কৰিব পাৰে বৈবাহিক জীৱনৰ সৰু সৰু কথাবাৰ্তালৈ বিতৰ্ক চলি থাকিব পাৰে শিশুৰ লগতো মতাদৰ্শত পাৰ্থক্য থাকিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু সিংহ ৰাশি জাতক-জাতিকাসকলে অলপ গুৰুত্ব বজাই ৰাখিব লাগিব বুলি কৈছে অন্যটা ভাগ্যশালী ৰাশি হৈছে তুলা ৰাশি জাতক-জাতিকাসকলৰ বাবে অক্টোবৰ মাহটো মধ্যমীয়া দেখা পোৱা গৈছে এই অক্টোবৰ মাহটো বিভিন্ন ক্ষেত্ৰত সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব বুলি কৈছে বিশেষকৈ এই মাহটো আপোনালোকৰ শুভ বুলি প্ৰমাণিত হ'ব মাহৰ আৰম্ভণিৰ পৰা আপুনি আপোনালোকৰ কামত আকাংক্ষিত ফলাফল লাভ কৰিবলৈ আৰম্ভ কৰিব আপোনালোকৰ সন্মান আৰু সুনাম বাঢ়িব আৰ্থিক লাভৰ সম্ভাৱনা আছে এই সময়ছোৱাত আপুনি আপোনালোকৰ বুদ্ধিমত্তা বিবেচনা আৰু বাক্যৰ দ্বাৰা আপোনালোকৰ সকলো কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব পেছাগতভাৱে কমিছন চুক্তি পৰামৰ্শদাতা হিচাপে কাম কৰা সকলৰ বাবে এই সময়খিনি অত্যন্ত শুভ হ'ব এই সময়ছোৱাত নিজৰ কেৰিয়াৰ আৰু ব্যৱসায় আগুৱাই নিয়াৰ বাবে বহুত সুযোগৰ সৃষ্টি হ'ব নিবনুৱা লোকে কৰ্মসংস্থাপন লাভ কৰিব মাহৰ মাজভাগত যেতিয়া এই সময়খিনিত আপোনালোকে ধৰ্মীয় কামত গভীৰভাৱে নিয়োজিত হ'ব অনুকূল ফলাফল পাব এই সময়ছোৱাত তীৰ্থযাত্ৰাৰ সুযোগ আছে কিছু লোকৰ বহিৰাজ্যত কেৰিয়াৰ আৰু ব্যৱসায় চলাই থকা সকলে তেওঁলোকৰ পথত থকা যি ধৰণৰ বাধা আঁতৰ হোৱা দেখিব বুলি কৈছে সেই সমস্যাখিনি সমাধান হ'ব পাৰিবাৰিক যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি পিতৃ-মাতৃৰ পৰা বিশেষ সহায় লাভ কৰিব এই মাহত আপুনি ঋণ আৰু বেমাৰৰ পৰা মুক্তি পোৱাৰ সম্ভাৱনা আছে কিছু সমাজত আপোনালোকৰ সন্মান বাঢ়িব মাটি অট্টালিকা কৰ বিক্ৰয়ৰ দ্বাৰা আপুনি এই মাহত লাভান্বিত হ'ব বুলি কৈছে এই মাহত কিন্তু নিজৰ মনোবল কমি যাবলৈ নিদিব পাৰিবাৰিক সুখৰ দৃষ্টিকোণৰ পৰা এই সময়খিনি অৰ্থাৎ এই অক্টোবৰ মাহটো আপোনালোকৰ বাবে অনুকূল বুলি প্ৰমাণিত হ'ব ঘৰখনতে শুভ অনুষ্ঠান হ'ব পাৰে অবিবাহিত লোকৰ বাবে বিবাহ ঠিক হ'ব পাৰে যিসকলে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকে বিশেষকৈ পৰিয়ালৰ সদস্যসকলৰ সমৰ্থন পাব পাৰে বিবাহৰ বাবে সেউজ সংকেত লাভ কৰিব পাৰে আজি এই মাহত বিশেষকৈ বিবাহিত লোকসকলে জীৱন সংগীৰ সৈতে সুখৰ সময় কটাবলৈ সুযোগ পাব বা সুখৰ মুহূৰ্ত কটাব মাহৰ শেষৰ ফালেলৈ পৰিয়ালৰ সৈতে পিকনিক স্পট বা পৰ্যটনস্থলীলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে স্বাস্থ্য স্বাভাৱিক হৈ থাকিব এই মাহত পাৰিলে প্ৰতিদিনে শিৱলিংগত পানী আৰু বেলপাত আগবঢ়াওক নিশ্চয়কৈ এটা অনুকূল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ সকলোৰে এই মাহটো সুন্দৰভাৱে পাৰ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অন্য এটা ভাগ্যশালী ৰাশি হৈছে মীন ৰাশি জাতক-জাতিকাসকলৰ অক্টোবৰ মাহটো মধ্যমীয়া দেখা পোৱা গৈছে এই মাহটো বিশেষকৈ আপোনালোকৰ মংগল আৰু সৌভাগ্যই কঢ়িয়াই আনিছে মাহৰ আৰম্ভণিতে এটা প্ৰমোচন সম্ভৱ কিছু লোকৰ আকাংক্ষিত স্থানলৈ বদলি ইচ্ছা পূৰণ হ'ব পাৰে ৰাজনীতিৰ লগত জড়িত
হয়তো উচ্চ পদবী বা গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিব পাৰে। এই সময়ছোৱাত আপোনালোকৰ সামাজিক স্থানো বৃদ্ধি পাব। ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবে এই মাহৰ দ্বিতীয়াৰ্ধটো অত্যন্ত শুভ বুলি কৈছে। তেওঁলোকে নিজৰ ব্যৱসায়ত আশা কৰাতকৈ অধিক লাভ উপলব্ধি কৰিব বুলি কৈছে। ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ'ব। বিদেশী ব্যৱসায়ৰ লগত জড়িতসকলৰ বাবেও এই সময়খিনি অৰ্থাৎ এই অক্টোবৰ মাহটো শুভ। যদি আপুনি আপোনালোকৰ ব্যৱসায়ত কিছু পৰিৱৰ্তনৰ কথা চিন্তা কৰিছে তেন্তে এই মাহটো আপোনালোকৰ বাবে ভাল সময়। পৰীক্ষা আৰু প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ-ছাত্ৰীয়ে মাহৰ মাজ ভাগত বা মধ্যভাগত যথেষ্ট সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। অবিবাহিত ব্যক্তিৰ বাবে বিবাহৰ বিশেষকৈ কিছু ব্যৱস্থা হ'ব পাৰে। আনহাতে বৈবাহিক জীৱনত পৰিয়ালৰ নতুন সদস্য আনন্দৰ কিছু লোকে অনুভৱ কৰিব পাৰে। মাহৰ শেষৰ ফাললৈ আপুনি অতিৰিক্ত কামৰ চাপৰ সন্মুখীন হ'ব। এই সময়ছোৱাত দৈনন্দিন কাম-কাজ আৰু খাদ্যাভ্যাসৰ প্ৰতি সচেতন হওক বুলি কৈছে, কিয়নো পেটৰ লগত জড়িত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায়ীসকলে তেওঁলোকৰ প্ৰতিযোগীৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'ব লাগিব বুলি কৈছে। ৰোমান্টিক সম্পৰ্কৰ ক্ষেত্ৰত এই অক্টোবৰ মাহটো আপোনালোকৰ বাবে অনুকূল হ'ব। আপুনি আপোনালোকৰ সংগীৰ সৈতে উৎকৃষ্ট বিশেষকৈ সময় কটাব। তেওঁলোকৰ সৈতে সুখৰ মুহূৰ্ত কটাবলৈ আপুনি যথেষ্ট সুযোগ পাব। বৈবাহিক জীৱনটো আনন্দময় হৈ থাকিব বুলি কৈছে। এই মাহত বিশেষকৈ পাৰিলে প্ৰতিকাৰ স্বৰূপে যথাযথ আচাৰ ব্যৱহাৰে ভগৱান বিষ্ণুক পূজা কৰি প্ৰতিদিনে বিষ্ণুক আপোনালোকে সহস্ৰনাম আপোনালোকে পাঠ কৰিলেও উপকৃত হ'ব বুলি কোৱা হৈছে। এটা নিশ্চয়কৈ ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। বৃষ ৰাশি লোকসকলৰ বাবে এই অক্টোবৰ মাহটো মধ্যমীয়া দেখা পোৱা গৈছে। আপোনালোকৰ সকলো সপোন বিশেষকৈ পূৰণৰ আকাংক্ষিত সফলতা কঢ়িয়াই আনিব এই মাহটোত। বিশেষকৈ অক্টোবৰ মাহটোৰ সৌভাগ্য আপোনালোকক অনুকূল কৰি তুলিব পাৰে, যদিও আপুনি সুখৰ মুহূৰ্ত কটাবলৈ বহুত সুযোগ পাব। মাহৰ আৰম্ভণিতে ধৰ্মীয় বা শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ পাব। কোনো তীৰ্থস্থানলৈ বিশেষকৈ যাত্ৰা কৰিব পাৰে। দেশ বিদেশৰ উভয় আপোনালোকৰ সন্মান বৃদ্ধি পাব বুলি কৈছে। মানুহে আপোনালোকৰ কাম আৰু সিদ্ধান্তৰ প্ৰশংসা কৰিব এই মাহত। আপোনালোকৰ উৎসাহ আৰু আত্মবিশ্বাস বৃদ্ধি কৰিব বুলি কৈছে। কিবা এটা কামত যেতিয়া আগবাঢ়িব সেইখিনি ক্ষেত্ৰত ঘৰৰ মানুহখিনিৰ পৰা, জীৱনসংগীৰ পৰা হওক, আপোনালোকৰ পিতৃ মাতৃৰ পৰা হওক, যেতিয়া ছাপোৰ্ট পাব আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু সেই কামখিনি সুন্দৰভাৱে কৰিব পাৰিব। যদি কিছুদিনৰ পৰা আপোনালোকৰ স্বাস্থ্যৰ কিছু নেতিবাচক প্ৰভাৱ পৰিছে, স্বাস্থ্যৰ ক্ষেত্ৰত স্বাস্থ্যৰ অৱনতি ঘটি আছে, তেন্তে এই সময়খিনিত কিন্তু মাহৰ মাজভাগলৈকে আপুনি যথেষ্ট উন্নতি দেখিবলৈ পাব। চেষ্টা কৰিব লাগিব, স্বাস্থ্যসন্মত নিয়মখিনি মানি চলিব লাগিব। আপোনালোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব লাগিব আৰু আপুনি দুগুণ উৎসাহেৰে আপোনালোকৰ প্ৰকল্পসমূহত কাম কৰা দেখা পোৱা যাব বুলি কৈছে। যদি আপোনালোকৰ আদালতৰ গোচৰ চলি আছে তেন্তে এই মাহত আপোনালোকৰ পক্ষত সিদ্ধান্ত আহিব পাৰে। একেদৰে মাটি সম্পত্তিৰ লগত জড়িত বিবাদসমূহ এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত সমাধান কৰিব পৰা যাব, যাৰ ফলত আপোনালোকৰ মনত যথেষ্ট শান্তি আহিব। মাহৰ শেষৰ ফাললৈ অলপ খং নিয়ন্ত্ৰণ কৰিব লাগিব। মনত ৰাখিব যে এই সময়ছোৱাত অৰ্থাৎ এই মাহত আপোনালোকৰ কথাৰ দ্বাৰাহে কামবোৰ সমাধান কৰিব পাৰিব। আপোনালোকৰ কথাহে কিছুমান ক্ষেত্ৰত আপোনালোকৰ কামবোৰ নষ্ট কৰিব পাৰে। গতিকে কথা কওঁতে বহুত বেছি সাৱধান হ'ব লাগিব। এনে পৰিস্থিতিত খং কৰি নিজৰ ক্ষতি কৰাৰ পৰা বিৰত থাকিব লাগে। এই মাহত কোনোবাই হয়তো অবিবাহিত লোকৰ জীৱনত প্ৰৱেশ কৰিব পাৰে। বৈবাহিক জীৱনত বিশেষকৈ মধুৰ দেখা পোৱা গৈছে। ইজনে সিজনৰ আৱেগক বুজি পাব। যিসকলে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেওঁলোকৰ মাজত পাৰস্পৰিক সম্প্ৰীতি আৰু বিশ্বাস বৃদ্ধি পাব। মাজে মাজে সৰু সৰু কথা বতৰাক লৈ কিছু বিবাদো হ'ব পাৰে, কিন্তু সেইখিনি ক্ষেত্ৰত বুজি পালে সেইখিনিও ঠিক হ'ব। বৈবাহিক জীৱনটো সুখী কৰি ৰাখিব পাৰিব। প্ৰতিকাৰ স্বৰূপে বিষ্ণু আপোনালোকে সহস্ৰনাম আপোনালোকে পাঠ কৰিলে প্ৰতিদিনে ভগৱান শ্ৰী বিষ্ণু বা শ্ৰী লক্ষ্মী নাৰায়ণক আপোনালোকে পূজা কৰি তুলসীজি আপোনালোকে পৰিৱেশন কৰিলেও উপকৃত হ'ব বুলি কৈছে। যদিহে আপোনালোকে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক। আপোনালোকৰ সকলোৰে অক্টোবৰ মাহটো সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায়। ভাগ্যশালী ৰাশি হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ লোকসকলৰ বাবে এই মাহটো মধ্যমীয়া দেখা পোৱা গৈছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অক্টোবৰ মাহটো বিত্তীয়, স্বাস্থ্য আৰু বিশেষকৈ সময় সযতনে যদি পৰিচালনা কৰে নিশ্চয়কৈ উপকৃত হ'ব। মাহৰ আৰম্ভণিতে ঋতুভিত্তিক ৰোগ বা পুৰণি বেমাৰ পুনৰাবৃত্তিৰ বাবে শাৰীৰিক আৰু মানসিকভাৱে অশান্তিৰ সন্মুখীন হ'ব পাৰে, কিন্তু নিজৰ যি আপোনালোকৰ দৈনন্দিন যি ৰুটিন ফ'ল' কৰিলে বা ৰুটিনখিনি আপোনালোকে ভালদৰে মেইনটেইন কৰি চলিলে নিশ্চয়কৈ উপকৃত হ'ব। স্বাস্থ্যৰ অৱনতিও আপোনালোকৰ কাষত প্ৰভাৱ পেলাব পাৰে, গতিকে ধ্যান ৰাখিব। জীৱনত হঠাৎ অহা প্ৰত্যাহ্বানবোৰে আপোনালোকক হতাশ অনুভৱ কৰাব পাৰে, কিন্তু নিজৰ মনৰ যি শক্তি সেইখিনি কিন্তু সেই সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত সহায় কৰিব। এই মাহত বা এই সময়ছোৱাত খাদ্যাভ্যাসৰ বিশেষ যত্ন ল'ব লাগিব।
নিচাজাতীয় বস্তু পৰিহাৰ কৰিব লাগিব যিসকল হেবিট আছে যদি আপোনালোকৰ ব্যৱসায়ৰ সৈতে জড়িত যদি আপুনি ব্যৱসায়ৰ সৈতে জড়িত তেন্তে যিকোনো প্ৰকল্প বা ব্যৱসায়ত বিনিয়োগ কৰাৰ আগতে ইনভেষ্ট কৰাৰ আগতে শুভাকাংক্ষী পৰামৰ্শ ল'লে আপুনি ভাল বেছি লাভান্বিত হ'ব নিয়োজিত ব্যক্তিসকলে নিজৰ কাম আনৰ ওপৰত এৰি দিয়াতকৈ নিজে ভালকৈ কৰিবলৈ চেষ্টা কৰিলে বহুত ডাঙৰ সাকসেছ লাভ কৰিব বুলি কৈছে মধ্যভাগত বিশেষকৈ যিকোনো কাম আপোনালোকে খৰখেদাকৈ নকৰিব খৰখেদাকৈ কৰিলে আপোনালোকৰ কিছুমান কাম পেন্ডিং ৰৈ যাব পাৰে খৰখেদাকৈ কৰিলে আপোনালোকৰ লোকচান হ'ব পাৰে গতিকে মনত ৰাখিব লাগিব বুলি কৈছে ভালকৈ চাই চিতিহে আপোনালোকে যিকোনো কাম সাৱধানে কৰক বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকৰ ভুল খাদ্যাভ্যাস পৰিহাৰ কৰিব লাগিব এই সময়ছোৱাত সাৱধানে গাড়ী চলাওক যিকোনো আঘাতৰ আশংকা আছে অৱশ্যে পৰীক্ষা আৰু প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলোৱা সকলৰ বাবে এই মাহটো অতি শুভ বুলি প্ৰমাণিত হ'ব কিয়নো তেওঁলোকে উল্লেখযোগ্য সফলতা লাভ কৰিব পাৰে মুঠতে মাহটো শেষৰ ফাললৈ প্ৰথম অৰ্ধটো আপোনালোকৰ বাবে কিছু পৰিমাণে শিথিল হ'ব আপোনালোকৰ প্ৰেম জীৱনৰ সন্দৰ্ভত বিশেষকৈ এই মাহত আপুনি অত্যন্ত সাৱধানতাৰে আগবাঢ়িব লাগিব তেতিয়াহে অনুকূল ফলাফল লাভ কৰিব বুলি কৈছে যদি আপুনি কাৰোবাক প্ৰেমৰ প্ৰস্তাৱ দিবলৈ গৈ আছে তেন্তে সঠিক সময়ৰ বাবে অপেক্ষা কৰাটো ভাল হ'ব ইতিমধ্যে সম্পৰ্কত থকা সকলে নিজৰ সংগীৰ অনুভৱক আওকাণ কৰাটো এৰাই চলিব লাগিব কিয়নো ইয়াৰ ফলত তেওঁলোকৰ ইতিমধ্যে প্ৰতিষ্ঠিত সম্পৰ্ক বিচ্ছিন্ন হ'ব পাৰে সংগ্ৰামবোৰ পৰিহাৰ কৰিব লাগিব সন্দেহভাৱবোৰ পৰিহাৰ কৰিব লাগিব আপোনালোকৰ বৈবাহিক জীৱনটো সুখী কৰিবলৈ সৰু সৰু কথাবোৰক আওকাণ কৰাটো ভাল হ'ব সৰু সৰু কথাবোৰ ধৰি ৰাখিলে ইজনে সিজনৰ মাজত সংঘাত হৈ থাকিলে পৰিয়ালটো বা আপোনালোকৰ যি বৈবাহিক জীৱনটো বহুত বেছি বিশৃংখল হৈ পৰিব পাৰে গতিকে কিছুমান ক্ষেত্ৰত এৰা ধৰাৰ মাজেৰে আপোনালোকে চলিবৰ বাবে চেষ্টা কৰিব লাগিব লক্ষ্মী নাৰায়ণক পূজা কৰি প্ৰতিদিনে নাৰায়ণ কৱচ আপোনালোকে পাঠ কৰিলে উপকৃত হ'ব আপোনালোকৰ সকলোৰে অক্টোবৰ মাহটো সুন্দৰভাৱে পাৰ হওক সকলোৰে সুস্বাস্থ্য কামনা কৰিছোঁ